যেতিয়া ৰাহুল গান্ধীয়ে ভোট চুৰি বুলি কৈ আছিলে তেতিয়া আমি অলপ বিশ্বাস কৰিছিলোঁ, অলপ বিশ্বাস কৰা নাছিলোঁ। এই কথাটো হয় নে নহয় এনেকৈ বুলি ভাবি আছিলোঁ। এতিয়াতো পৃথিৱীৰ চব মানুহে বিশ্বাস নকৰিলেও মইতো বিশ্বাস কৰিমেই আৰু উপায় নাই আৰু মোৰ কাৰণে। অশোক সিংঘালক যে এই কামটোৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে নিৰ্দেশ দিছে, সেই অশোক সিংঘালৰ জৰিয়তেই হিমন্ত বিশ্ব শৰ্মাই আৰু দিলীপ শইকীয়াই অসমৰ ভোটাৰ তালিকাৰ পৰা যোগ্য ভোটাৰবিলাক, বোনাফাইড ভোটাৰবিলাকৰ যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে সম্পূৰ্ণ ব্লুপ্ৰিণ্ট ৰচনা কৰি কাম কৰি আছে। মুছলমান মানুহৰ ক্ষেত্ৰত চাগে এইটোও প্ৰব্লেম হ'ব। এইবাৰ ভোটাৰ তালিকাত নাম যদি নাথাকে তেতিয়াহ'লে তেওঁলোকক ভৱিষ্যতে ডি ভোটাৰ কৰি তেওঁলোকক বিদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণেও অলপ সহজ হ'ব। গতিকে এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা। আপোনালোকে সকলোৱে জানে নাগৰিকৰ সকলো গণতান্ত্ৰিক অধিকাৰক তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে।